যিকোনো মুহূৰ্তত গুৱাহাটীৰ পাহাৰত উচ্ছেদ চলিব। গুৱাহাটীৰ পাহাৰত উচ্ছেদ চলাব চৰকাৰে। গুৱাহাটীত মানুহৰ ভিৰ বেছি হৈছে। গুৱাহাটীৰ পৰা ভৰ কমাব লাগিব। সংবাদ মেলত এই ঘোষণা মুখ্যমন্ত্ৰীৰ। 2 দিনৰ কথাটো একো নাই, কিন্তু যিকোনো দিনতে আমি গুৱাহাটীখনকো অলপ খালী কৰিব লাগিব, নহ'লে গুৱাহাটীৰ বোজ অলপ বাঢ়ি গৈছে। গুৱাহাটীয়ে ইমান মানুহ ল'বই নোৱাৰে। গুৱাহাটীত যদি থাকিব পাৰে 10 লাখ মানুহ আছে, 20 লাখ, গতিকে উচ্ছেদৰ পূৰ্বে গুৱাহাটীত জৰীপ চলাব চৰকাৰে। অখিলঞ্জীয়াৰ বিৰুদ্ধে জৰীপ চলাব চৰকাৰে। ৰাজহভূমিত নহয় বনভূমিত হ'ব চৰকাৰৰ জৰীপ। গুৱাহাটীৰ পাহাৰত হঠাতে সন্দেহজনক লোকে বসতি স্থাপন কৰাৰ পিছতে এই সিদ্ধান্ত অসম চৰকাৰৰ। গুৱাহাটীৰ ফৰেষ্টত যিখিনি নন ইণ্ডিজেনাছ মানুহ আছে তেওঁলোকক আমি এটা ছাৰ্ভে কৰি দিছোঁ। মই ৱৰ্ডটো আকৌ ৰিপিট কৰিছোঁ, নন ইণ্ডিজেনাছ, অৰ্থাৎ থলুৱা মানুহৰ ক্ষেত্ৰত আমি ছাৰ্ভে কৰা নাই, খিলঞ্জীয়া মানুহৰ ক্ষেত্ৰত আমি ছাৰ্ভে কৰা নাই। কিন্তু যিসকলে মহানগৰীৰ ডেম'গ্ৰাফিটো ডিষ্টাৰ্ব কৰিবৰ কাৰণে বিভিন্ন জেগাত আহি বাস কৰিছে, তেওঁলোকৰ আমি মাত্ৰ ছাৰ্ভে এটা কৰিছোঁ যে কিমান এনেকুৱানো মানুহ সোমাইছে। আৰু এইটো অনলি ফৰ ফৰেষ্ট, ৰেভিনিউ লেণ্ডৰ ক্ষেত্ৰতো কোনো ছাৰ্ভে হোৱা নাই। মুখ্যমন্ত্ৰীৰ ঘোষণা, থলুৱা মানুহক উচ্ছেদ কৰা নহয়। বসুন্ধৰা 3ৰ জৰিয়তে থলুৱা মানুহক গুৱাহাটীত মাটিৰ পট্টা দিয়া হ'ব। থলুৱা মানুহক ভীতিগ্ৰস্ত নহ'বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। ইয়াতে খিলঞ্জীয়া মানুহখিনিৰ ক্ষেত্ৰত একো আমি কৰা নাই, কাৰণ তেওঁলোকক বসুন্ধৰা 3ত আমি মাটিৰ পট্টা দিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু মই ভাবোঁ যে আমাৰ যিখিনি অসমীয়া মানুহ বা জনজাতীয় মানুহ আছে তেওঁলোক আতংকিত হোৱাৰ কোনো কাৰণো নাই, আৰু তেনেকুৱা কোনো ছাৰ্ভেও চৰকাৰে কৰা নাই। এতিয়া এনেদৰে গুৱাহাটীৰ পাহাৰত বাস কৰা অবৈধ অখিলঞ্জীয়াক উচ্ছেদ কৰিবলৈ জৰীপ চলাইছে অসম চৰকাৰে। ভিডিঅ' জাৰ্নেলিষ্ট ধনজিত ৰয় বিটু বৰাৰ সহযোগত ৰঞ্জিতা ৰাভাৰ প্ৰতিবেদন, প্ৰথম খবৰ।